নমস্কাৰ আমাৰ শ্ৰী শ্ৰী মদন মোহন ঠাকুৰ বিগ্ৰহ দেৱালয়ৰ আজি বাৰ্ষিক সভা মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰু এই প্ৰথম দিনৰ কাৰ্যসূচীত আমি প্ৰথমতে বন্তি প্ৰজ্বলন কৰা হয় আৰু বন্তি প্ৰজ্বলন কৰি উঠি আমি দ্বিতীয় কাৰ্যসূচী ৰূপে আমাৰ শ্ৰী শ্ৰী প্ৰভু মদন মোহন গোসাঁইক আমি মণিকূটৰ বাহিৰলৈ উলিয়াই অনা হয় স্থাপন কৰা হ'ল আৰু আমাৰ মা গোসাঁনী আমি বিভিন্ন ঠাইৰ পৰা অহা আমাৰ ভক্তগণৰ দ্বাৰা আৰু আমাৰ সমবেত ৰাইজে আমি বোধন কৰি লৈ আহি আমি গোসাঁনী আইক আমি স্থাপন কৰোঁ আৰু এই আমাৰ যিটো ঐতিহ্য এইটো আমাৰ 1605 খ্ৰীষ্টাব্দৰ পৰাই এই এনেধৰণে চলি আছে আৰু আগন্তুকলৈকে আমি চলি থাকিব বুলি আমি কামনা কৰোঁ আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ আহে আৰু সেই ভক্তপ্ৰাণ ৰাইজসকলক আমি আমাৰ সিধা দিয়া প্ৰথা আছে আমি তেওঁলোকক সিধা দিওঁ আৰু তেওঁলোকক আমি যিখিনি যত্ন আছে যিখিনি আমাৰ কৰণীয় কাম সেই কৰণীয় কামখিনি আমি আমাৰ ৰাইজে কৰে আৰু আমি আশা কৰোঁ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজে আমাৰ দেৱালয়লৈ আহক আৰু আমিও তেওঁলোকক পাৰ্যমানে আমি যিখিনি শুশ্ৰূষা কৰিব পাৰোঁ তেওঁলোকক শুশ্ৰূষা কৰিম আমাৰ আহ্বান এটাই যাতে সকলো ৰাইজে আমাৰ এই দেৱালয়খনক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ কাৰণে সকলোকে আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। কিমান বছৰৰ আগৰ পৰা আজি পূজাখন চলি আছে? 1605 খ্ৰীষ্টাব্দৰ পৰা এই পূজাখন চলি আছে। আমি ক'বলৈ গ'লে প্ৰায় আনুমানিক 500 বছৰৰ আগৰ পৰাই এই সভা মহোৎসৱখনি চলি আছে। আমাৰ ইয়াতে দুইতৰপীয়া কমিটি আছে। এখন হ'ল আমাৰ যিখন পৰিচালনা সমিতি হয় সেইখন প্ৰতি বছৰে বছৰে আমাৰ পৰিচালনা কমিটিখন পৰিৱৰ্তন কৰা হয় আৰু এখন আমাৰ দলৈ সমাজ বুলি কোৱা হয় আমাৰ সেইখন দলৈ সমাজখন আমাৰ SDC আমাৰ ইয়াত চেয়াৰমেন হিচাপে থাকে মই দলৈ আৰু এইখন আমাৰ এপ্ৰুভেল হয় DC অফিচৰ পৰা আৰু এইখনৰ কাৰ্যকাল মুঠ সময়সীমা 3 পৰা 5 বছৰলৈ থাকে আৰু এই 3 পৰা 5 বছৰলৈ এই কাৰ্যসূচী আমি বিভিন্ন ধৰণে পালন কৰি আহিছোঁ। আমাৰ বাৎসৰিক হিচাপে আমি আগত আমি 729 টকা পাইছিলোঁ এতিয়া আমি 2,03,000 টকা পাওঁ কিন্তু এতিয়ালৈ আমাৰ যিখিনি বাৎসৰিক যিহেতু ইৰেগুলাৰিটিছ তাৰমানে ৰেগুলাৰিটিছ হিচাপে নাপাওঁ প্ৰতি বছৰে আমি এই বাৎসৰিক অনুদানটো পোৱা নাই আজি বহু বছৰ ধৰি পোৱা নাই আমি 4-5 বছৰ হৈ গ'ল এতিয়া আমি আশা কৰোঁ ইয়াৰ জৰিয়তে আমাৰ বাৎসৰিক টকাখিনিও যাতে মুকলি কৰি দি আমাৰ সভা মহোৎসৱ পালন কৰাত যাতে সহায় হয় এইটোৱে আমি মুখ্যমন্ত্ৰীলৈও অনুৰোধ জনাইছোঁ। ধন্যবাদ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।